যোৰহাটত আচলতে হৈছে কি? দুটা দিনৰ ভিতৰত দুজন যুৱক মৃত্যু আৰু এজন যুৱক নিখোজ। মাতৃ আৰু পত্নীৰ হিয়া ভগা কান্দোন এই দৃশ্য দেখিলে আপোনাৰো চকু সেমেকি উঠিব। কাৰণ এই ঘৰখনৰ পৰা ৩০ বছৰীয়া এজন যুৱক নিখোজ হৈ থকা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। যোৰহাটৰ বালিগাঁৱৰ পৰা এজন প্ৰায় ৩০ বছৰীয়া যুৱক দীপাংকৰ বৰা ভোগদৈ নৈৰ কাষৰ পৰা সন্ধানহীন হৈ আছে। ঘটনা অনুসৰি নিশা প্ৰায় 8:30 বজাত পত্নীয়ে দীপাংকৰ বৰাৰ সৈতে মোবাইলত কথা পাতি থাকোঁতে হঠাৎ ফোনটো অফ হৈ যায়। তাৰ পাছৰ পৰাই দীপাংকৰ বৰাৰ কোনো খবৰ নাই। পত্নী আৰু মাতৃৰ কান্দোনে বিষাদৰে পৰিপূৰ্ণ কৰি তুলিছে ঘৰখন। ঘনিষ্ঠজনে জানিবলৈ দিয়া মতে নিশা প্ৰায় 2:30 ভোগদৈ নৈৰ কাষত আৰু অন্য আশে পাশে ঠাইত ব্যাপকভাৱে সন্ধান চলোৱা হৈছে। কিন্তু কোনো সন্ধান পোৱা নগ'ল দীপাংকৰৰ। কোনো খবৰ বা সন্ধান নোপোৱাত আৰক্ষী কাষ চাপে পৰিয়ালৰ লোক লগতে স্থানীয় ৰাইজ। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে এই দুটা দিনৰ ভিতৰতে দুজন যুৱকৰ মৃত্যু ঘটাৰ পাছতে এজন নিখোজ যুৱকৰ ঘটনাই আতংকৰ বতৰা কঢ়িয়াই আনিছে যোৰহাটত। মোক ফোন কৰি মই যেতিয়া ঘৰলৈ গৈছোঁ মই ফোন কৰিছোঁ আমাৰ ঘৰত দেউতাই সেই ঘৰৰ পৰা কামৰ পৰা পাইছেহি। তাৰপৰা ক'লোঁ মই ফোনটো দিয়াচোন মই ফোন কৰোঁ। তেখেতলৈ ফোন কৰিছোঁ তুমি ক'ত আছা? তেখেতে কৈছে মোক আজিলৈকে তেনেকৈ কথা মোক কৈছে যেন তুমি এতিয়াহে সময় পালা নেকি মোলৈ ফোন কৰিবলৈ। তাৰপৰা মই কৈছোঁ অঁ দেউতাহঁত আহি পাইছেহি তেনে সময় পাইছোঁ। মই বোলো ঠিক আছে হ'ব দিয়া মই আকৌ পিছত ফোন কৰিম ৰ'বা। আকৌ কৰিলোঁ তুমি ক'ত আছা? আছোঁ মই এইফালে আছোঁ কোৱাচোন। মই বোলো তুমি ঘৰলৈ সোনকালে যোৱা মা ভাত খাবলৈ ৰৈ আছে। অঁ হ'ব দিয়া গৈছোঁ মই দলঙৰ ওচৰ পাইছোঁহি। তাৰপৰা লগতে তাৰ 5 মিনিটৰ পিছত নবৈ মোলৈ ফোন কৰিছে। আধা ঘণ্টা 5 মিনিটৰ ভিতৰত ফোন কৰিছে। ফোন কৰি কৈছে যেন এই তাৰ ফোনটো লগা নেকি তই মাৰি চাচোন। মই মাৰি চাইছোঁ ফোনটো প্ৰথম আপোনাৰ টুট মাতে কাট খাই যায়। তাৰপৰা দুবাৰমান বিজি বুলি দেখালে বিজি তাৰপৰা লগতে ছুইচ অফ হৈ গ'ল মোবাইলটো। ছুইচ অফ হৈ এতিয়ালৈকে নাই ফোন ছুইচ অফ নাই। তেখেতৰ কিবা একোতো বিচাৰি পোৱা নাই। তেখেত ফোনটোতো ৰিচিভ কৰিবহে জানে। ফোনটো দুনাই লগাবও নাজানে। ছুইচ অফটো নিজে খুলিবও নাজানে। তেখেত আহি ইয়াত কেনেকৈ এইকণলৈ আহিলে পিনে এইকণৰ কেনেকৈ নাইকিয়া হ'ল তেখেত। তাৰপিছত মোৰ লগত কথা পাতিয়ে আছে। পাতি থকা অৱস্থাত তেখেতৰ মোবাইলটোও ছুইচ অফ হৈ গৈছে। মই সন্দেহ কৰা বুলিবলৈ তেনেকৈ একো নাই। এইটোৱে সন্দেহ কৰোঁ যেন তেখেত আহি মানে যোনডোখৰ জেগাত য'ত ফোনটো ছুইচ অফ হৈছে ফোনটো সেইকণত ছুইচ অফ হৈছে মানুহজনো মানে পাত্তা হৈছে। মোৰতো সন্দেহ বুলিবলৈ তেনেকৈ একো বাকী পৰিছে বুলি সেইটো বা মোৰ এতিয়ালৈকে মোৰ নিজৰ মাইকীজনী মই সেইটো কথা আজিলৈকে ভবা নাই। মই ক'ব নোৱাৰোঁ। আৰু মোৰ মানুহজন ইমান কি বোলে দন খাচিয়া কৰা ল'ৰা নহয় তেনেকৈ কাৰো নাই সেইবোৰ ক'লেও নাযায়। 8:30 বজাত মায়ে ফোন কৰিছিলে তাক যে ক'ত আছ? সি কৈছে মই আমুকতে আছোঁ গৈ আছোঁ ভাত পানী বনাই থ। মায়ে ক'লে ভাত বনাই থোৱা আছে তই আহ সোনকালে। সি কৈছে ডিম দুটামান আমুকৰ দোকানৰ পৰা লৈ আনো ওচৰৰ দোকানৰ পৰা ডিম চিম বনাই থোৱাৰ পিছত 8:30 বজাৰ পিছত মায়ে ফোন কৰিছে যেন ফোনটো আহিছোঁ গৈ আছোঁ বুলি কোৱাৰ পিছত ল'ৰাটোত নাই। তাৰপিছত ছুইচ অফ মোবাইলটো দলঙৰ ইপাৰ হৈছে বোলে কিন্তু দলঙৰ ইপাৰ হোৱাই নাই। মাথাইৰ ওপৰতে ফোনটো কথা পাতিছে তাৰ পৰাই নাই পাত্তা হৈছে। নে দীপাংকৰ বৰা এনে ঘৰত লালুং বুলি মাতে। দিন হাজিৰাই কৰে আৰু বিচাৰ খোচা কৰিছোঁ। গোটেই ৰাতিটো বিচাৰ খোচা কৰিছোঁ। ছাইডত অকণ ডিংচো কৰে খাই বৈ পৰি মেলি আছে বুলি চাইছোঁ। আগত সুধিছোঁ লগৰ ল'ৰা আগত ক'তো নাই। কিন্তু মাথাইটোৰ ওপৰতে লাষ্ট ফোনটো মাথাইটোৰ ওপৰতে কৰিছে তাৰ কাৰণে সেইকণৰ পৰাই নাইকিয়া হৈছে।